wanna be a weekend lover. Yeah, I'ma be the best damn lover you got. I wanna mess up your. তুমি নাখালে ময়ো নাখাও, তুমি নগলে ময়ো নাযাও। Ask me how I've been. Remember what. সপোন আছিল এদিন তুমি মই ঘৰ সাজিবি, সকলো প্ৰেমিক যুগলে দেখাৰ দৰি সপোন। মৰম অভিমান সকলো আছিল দুয়োৰে মাজত। সৰু সৰু কথাত ঠেহ পেচ মৰমৰ জোৱাৰত উটিভাহি ফুৰিছিল। প্ৰেমৰ চিন হিচাপে প্ৰেমিক মাধৱে ৰাখিছিল প্ৰেমিকাৰ সৈতে মধুৰ মুহূৰ্তৰ ফটো। পিছে 3 বছৰৰ পিছত লাগিল কেনা। অভিমান গুচি কথাৰ কটাকটি, মধুৰ সম্পৰ্কত ফাট। এতিয়া প্ৰেমিকাৰ বিৰুদ্ধে ব্লেকমেইলিঙৰ অভিযোগ প্ৰেমিক পৰিয়ালৰ। মই গীতা বৰা আৰু মোৰ ল'ৰা মানৱজ্যোতি বৰা। তেওঁ এজনী ছোৱালীক ভাল পাইছিলে। তেওঁৰ নাম হৈছে মধুস্মিতা ডেকা। তেওঁক প্ৰীতি বুলিও মাতে। কিন্তু বেলতলাত মোৰ ল'ৰাটোৱে ছোৱালীজনীক ভাল পাইছিলে। কিন্তু তাৰপিছত আস্তে আস্তে ল'ৰাটোৰ যেতিয়া মানসিক অত্যাচাৰ পালে, ল'ৰাটো ঘৰৰ পৰা নিজে নিজে ওলাই গুচি গ'লগৈ। এতিয়া সেই ল'ৰাটো নোপোৱাৰ কাৰণে ছোৱালীজনীয়ে মোক তাৰমানে বহুত হেৰেচমেণ্ট দি আছে, বেয়া বেয়া লেংগুৱেজত গালি দি আছে। মোৰ সৰু ল'ৰাটোক মোক ৰাস্তাৰ পৰা উঠাই লৈ যাম বুলি কৈছে। মোৰ ল'ৰাটোক ৰাস্তাৰ পৰা গাইব কৰি দিব। মোৰ ল'ৰাটোক বোলে থানাত নি পেলাই মাৰিব, চৰিয়াব আৰু মোকো চেণ্ডেল দি চৰিয়াব, চুলি ধৰি মাৰিব আৰু ফেচবুকত মোৰ আৰু ল'ৰাটোৰ ফটো আপলোড কৰিছে যাতে আমাৰ বদনাম হয়। মোৰ ল'ৰাটোৱে বোলে ছোৱালীজনীক ৰেপ কৰিছে, কিন্তু কোন ছোৱালী সেইটো দিয়া নাই। আজি হ'ল আৰু 6-7 দিনমান হ'ল। তেওঁ তাক ভাল পাইছিলে। হ'ল আৰু 2 বছৰ হ'ল। বিয়াৰ কিবা প্ৰস্তাৱ কৈছিল নেকি? বিয়া হৈছে নেকি? নাই, বিয়া হোৱা নাই ছোৱালী। কিহৰ কাৰণে হেৰাসমেণ্ট কৰি আছে? তাৰমানে সেয়া আৰু ল'ৰাটোৱে তাৰমানে তাইক বিয়া পাতিব লাগে, খৰচা পাতি তেওঁ ৰুম লৈ দিছে বোলে, তেওঁ ৰুমৰ ভাড়া দিব লাগে, চব খৰচা পাতি দিব। তেওঁ তাৰমানে টেবলেট কিনিবলৈও এটকা এটা নাথাকে। মোৰ ল'ৰাটোক হেৰেচমেণ্ট কৰি কৰি টকা লৈ থাকে। কাৰেণ্টৰ বিল পৰ্যন্ত মোৰ ল'ৰাটোৱে দিব লগা হয় সিহঁতৰ ঘৰত। চিনেমা লগা এই ঘটনা গুৱাহাটীৰেই। পিছে ঘটনাটোনো কি? মহানগৰীৰ বামুণী মৈদামৰ বাসিন্দা এইজন মাধৱজ্যোতি বৰা। বিগত এসপ্তাহ ধৰি নিৰুদ্দেশ ৰেল বিভাগৰ কৰ্মচাৰী মাধৱজ্যোতি বৰাৰ পৰিয়ালৰ অভিযোগ, প্ৰেমিকৰ মানসিক আৰু শাৰীৰিক অত্যাচাৰৰ সন্মুখীন হৈ সন্ধানহীন হৈ আছে মাধৱ। বেলতলাৰ যুৱতীগৰাকীৰ সৈতে 3 বছৰৰ প্ৰেমৰ সম্পৰ্ক আছিল মাধৱৰ। পৰিয়ালেও ভাবিছিল সাদৰী বোৱাৰীৰ ৰূপত আদৰি আনিব মাধৱৰ প্ৰেমিকাক। পিছে হঠাৎ লাগিল কেৰুণ, অন্তৰংগ ফটো ভাইৰেলৰ ভাবুকি প্ৰেমিকৰ। কেমেৰাৰ আগত কান্দি কান্দি মাতৃয়ে দিলে বৰ্ণনা। চানমাৰী থানাত দিছিলোঁ। চানমাৰী থানা কি ক'লে? চানমাৰী থানাত তেতিয়া আমি কালি গৈছিলোঁ মানসিক অত্যাচাৰ এণ্ট্ৰি দিবলৈ গৈ যাওঁতে ছাৰে কৈছে যে আপোনালোকৰ বোলে ল'ৰাটো ক'ত আছে, প্ৰথমে আমি ল'ৰাৰ কৰিব লাগিব, সন্ধান বিচাৰিব লাগিব। ল'ৰা ক'ত আছে ক'ত নাই আমি CID লগাই সন্ধান বিচাৰিব লাগিব। তাৰপিছতে আমি ছোৱালীৰ বিষয়বিলাক পিছতে এইবিলাক কেছবিলাক পিছত আস্তে আস্তে হ'ব। কোনো যোগাযোগ পাইছে নে? কোনো যোগাযোগ পোৱা নাই। ল'ৰাটোৰ মোবাইল চুইচ অফ হৈ আছে। অশান্তি পাই কালি ৰাতি আহি পেলাই মোক তাৰমানে বহুত বেয়া বেয়া গালি গালাজ কৰিছে। মোক বেয়া লেংগুৱেজত তাৰমানে বহুত বেয়া বেয়া ভাষা মাৰিছে। মোৰ গালত বোলে 6 নম্বৰ চেণ্ডেল দি মাৰিব, মোক থানাত নি পেলাই চুলি ধৰি পেলাই ৰাস্তাত পিটিব, মোৰ কানি কাপোৰ ফালি পেলাব, সেইবিলাক তাৰমানে হেৰি কৰিছে। পুত্ৰৰ প্ৰেয়সীৰ বিৰুদ্ধে এতিয়া বহু অভিযোগ লৈ থানা পাইছেগৈ মাধৱৰ মাতৃ। চানমাৰী থানাত দিছে এজাহাৰ। পিছে আচল কথাটো কি? সঁচাকৈ প্ৰেয়সীৰ মানসিক অত্যাচাৰৰ বাবে নিৰুদ্দেশ হ'ল নেকি মাধৱ, নে আত্মগোপন কৰিলে প্ৰেমিক মাধৱজ্যোতি বৰাই? ব্যুৰো ৰিপৰ্ট, দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 709901